obviously মই 1000 মানুহৰ পৰা নিজে সাবস্ক্ৰাইব কৰাই লোৱা নাই এটা গিভ এৱে কৰিম কিন্তু নিটৰ যেটো প্ৰসেস হয় পঢ়িবলৈ অলপ খৰচি হয় ধৰিলা কোচিং ইনষ্টিটিউটৰ পৰা ধৰি সকলোখিনি তো তাত যদি মই অলপমান বুক দি হলো হেল্প কৰিব পাৰে পজিটিভিটি আমাৰ চাৰিফালে বিলাও আহা নমস্কাৰ ফাৰ্স্ট অফ অল বহুত বহুত ধন্যবাদ মোক 1k সাবস্ক্ৰাইবাৰ এটা ফ্যামিলি বনাই দিয়াৰ কাৰণে আগতে এনেকুৱা হয় যে নিজৰ ঘৰ মানুহবিলাকৰ পৰা সাবস্ক্ৰাইব কৰাও আৰু হিসাব কৰি এটা বাহিলে obviously মই 1000 মানুহৰ পৰা নিজে সাবস্ক্ৰাইব কৰাই লোৱা নাই গতিকে এনেকুৱা বহুত মানুহ আছে যাক মই নাজানাকৈ জুনে মোক লগত মানে পাৰ্সোনালি কো কন্টেক্ট নাথাকৈ মোক বহুতে সাপোৰ্ট কৰি আছে যোনখিনি মানুহক মই চিনি পাওঁৰ মোক সাপোৰ্ট কৰি আছে মোৰ ফ্ৰেন্ডছ হক মোৰ মা দেউতা মোৰ বা দাদা ভাইটি ভন্টি আৰু সকলো মানে মোৰ ৰিলেটিভছ হক জনে মোক হেল্প কৰে তেওঁলোকলৈতো বহুত বহুত ধন্যবাদ কিন্তু মোক নাজানাকৈ মোক নেদেখাকৈ আৰু মোৰ বিষয়ে একোই নাজানাকৈ জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ প্ৰতি মই আৰু বেছি থ্যাঙ্কফুল হয় obviously আৰু বহুত খামি আছো কাৰণ মই এটা ভিডিও শুট কৰি আছিলো তাৰ মাজতে মই ভাবিলো যে এই ভিডিওটো বনাম বহুত দিনৰ পৰা বনাম ভাবি আছিলো কিন্তু ভাবি আছো কেনেকুৱা টাইমত বনালে ভাল হ'ব তো মই ভাবিছো যে মই এটা গিভ এৱে কৰিম কিন্তু মই ভাবিছো যে মোৰ 5k সাবস্ক্ৰাইবাৰ মানে 5000 সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত কৰিম বুলি মানে 5000 মানুহ মানে আৰু অলপ মানুহ লগ লাগিব মোৰ লগত মোৰ ফ্যামিলিটো তেতিয়া হয়তো যাৰ তাত যাব লাগে আসল মানুহৰ তাত যাব বুলি মই ভাবিছো মোৰ ইন্টেনশনটো হৈছে যে বহুত থাকে যে নিজৰ বুক এফৰ্ড কৰিব নোৱাৰে কিনিব নোৱাৰে হেতু বহুত নৰমাল হয় কাৰণ নিটৰ যেটো প্ৰসেস হয় পঢ়িবলৈ অলপ খৰচি হয় ধৰিলা কোচিং ইনষ্টিটিউটৰ পৰা ধৰি সকলোখিনি তো তাত যদি মই অলপমান বুক দি হলো হেল্প কৰিব পাৰিছো মোৰ বুক বিলাক অলপটো পুৰণা হৈছে 11 12ৰ যিবিলাক ৰেফাৰেন্স বুক হক বা মোৰ ড্ৰপ ইয়াৰত মই যি বুক ইউজ কৰিছিলো মডিউল হক বা previous years আছে আৰু পিয়াৰসন বা তেনেকুৱা মই এমটিজি কিছুমান বুক কিনিছিলো তো সেই বুক বিলাক মই ভাবিছো দিম বুলি এতিয়া আৰু এতিয়া মোৰ হাতত ইমান টকা নাই যে মই তোমালোকক নতুনকৈ কিনি আনি দিম আৰু মা দেউতাৰ টকাই দি মই তোমালোকক এতিয়া দিব নোৱাৰো কিন্তু দিম এদিন নিশ্চয় যিদিনাখন মই মোৰ চেনেলটো মনিটাইজ হ'ব চেনেলটো বুলি নহয় যেতিয়া মই ধৰিলা ইন্টাৰ্নশিপ কৰিম বা নিজৰ হাতত নিজে পইচা ইনকাম কৰিম তেতিয়া হয়তো মই তোমালোকৰ কাৰণেও কিনি আনি দিব পাৰিম কিন্তু এতিয়া মই হিমানখিনি সক্ষম হোৱা নাই মোৰ তাত যিখিনি আছে সেইখিনি বুকেই দিম আৰু মই যদি ফাৰ্স্ট টাইম সাকসেসফুল হয় তেনেকৈ দিয়া তো মোৰ বহুত ফ্ৰেন্ড আছে তেওঁলোকৰ তাতো বহুত তেনেকৈ বুক আছে তেওঁলোকেও মোক হেল্প কৰিম বুলি কৈ থৈছে গতিকে প্ৰথম তো 5000 সাবস্ক্ৰাইবাৰ হৈ লওক তাৰ পিছতে সোৱা তোমালকে কমেন্ট সেকশনতো লিখি দিব পাৰা কি প্ৰবলেম আছে কিহৰ কাৰণে তোমাকক বুক লাগে বা বহুতে কমেন্ট সেকশনত পাবলিকলি দিব বেয়া পায় তো তোমালকে মোক ইনষ্টাত মেসেজ কৰিব পাৰা মই ইনষ্টাৰ লিংকটো দি দিম তোমালোকক তো তোমালকে ইনষ্টাত মোক ডিএম কৰিবা যে কিহৰ কাৰণে তোমালকক বুক লাগে মানে বহুত বুক তো নিব নোৱাৰো মই তোমালকক কলৈ কি দিব পাৰিম আৰু যিমান পাৰো মই হেল্প কৰিব ট্ৰাই কৰিম আৰু মই এনেকৈ কোৱা নাই যে মই মোৰ পৰা সাজেশন দিম বাট বহুতৰ কিবা ডাউটস থাকে তো মই সেই সাজেশন বিলাক বেলেগক খুদি হলো দিব পাৰিম মোৰ এতিয়া এনেকুৱা ফ্ৰেন্ড সাৰ্কেল আছে যোনে তোমালোকক হেল্প কৰিব পাৰিব খেলাকে যেনেকুৱা ফালে হওক মানে সবৰে বেকগ্ৰাউণ্ড বেলেগ হয় সবৰে যেটো স্ট্ৰাগল হেতু বেলেগ হয় তো তেনেকুৱা ট্ৰাইপৰ মোটা বহুত ফ্ৰেন্ডছ আছে তো তেওঁলোকে তোমালোকক হেল্প কৰিব পাৰিব আৰু তাৰ থ্ৰু মই হম মোৰ মাজেদি তেওঁলোকলৈ যাব ডাউট বিলাক তেওঁলোকে সলভ কৰিব আৰু মোৰ হৈ পেলাই তোমালোকৰ ফাললৈ আহিব আৰু থ্যাংক ইউ মোক ইমানখিনি মৰম দিয়াৰ বাবে চেনেলটো 2021 চনৰ সেপ্টেম্বৰ নে অক্টোবৰ মাহত খুলিছিলো তেতিয়া জীৱনত বহুত বেছি নিগেটিভিটি আছিলে বুলি ক'ব পাৰি সেই কাৰণে পজিটিভ কংকনা হয় আছিল মোৰ চেনেলটোৰ নাম এতিয়া ক'ব নালাগিছিলে মেবি আৰু অলপ সাবস্ক্ৰাইবাৰ হলে ক'ব লাগিছিলে মোৰ চেনেলটোৰ নামটো পজিটিভ কংকনা কিয় কিন্তু কৈ দিলো আৰু কাৰণ কিমানো ডাঙৰ কথা নহয় বহুতে মোৰ নামটো খলাব কৈছিলে যেতিয়া মোৰ প্ৰথম ইউটিউব চেনেলটো আহিছিলে কিন্তু মই ভাবিলো নখলাও চেনেলটোৰ নাম কাৰণ মোক কৰবাত এটা পজিটিভ এটিটিউড দিয়ে বহুতখিনি বহুত সাপোৰ্টও কৰিছে আৰু মই দেখো মোৰ লগত এনেকুৱা মানুহ গুড খাইছে বা এনেকুৱা মানুহে মোক সাপোৰ্ট কৰে যোনে মোক একদমেই চিনি নাপায় মই কেনেকুৱা হয় একদমেই গম নাপায় তো তেওঁলোকক দেখি পেলাই ভাল লাগে তেতিয়া শুনো বহুতৰ কথা যে তোমাৰ কথা এনেকৈ কৈছে বহুত ভাল লাগে মানে মোক শুনিব পালে বহুত ভাল লাগে যিমান মই আজিকালি এনেকুৱা বেয়া কমেন্টও আহে এটা দুটা মোৰ ইমান বেয়া নালাগে বেয়া কমেন্ট আহিলে কাৰণ মই শুনিছিলো কৰবাত
যেতিয়া তোমাৰ মানে আলোচনা হ'বলৈ ল'ব তেতিয়া বেয়াও হ'ব ভালো হ'ব আৰু যেতিয়া তুমি গম পাবা তোমাৰ বেয়া আলোচনা হৈছে তাৰমানে তোমাক দুই এজন মানুহে চিনি পাইছে গতিকে মই বেয়া নাপাওঁ কোনোবাই বেয়াকৈ ক'লেও আৰু তাত যদি কিবা এটা ভাল আছে বেয়াটো মই শুধৰাব নিজৰ লগত ট্ৰাই কৰোঁ আৰু বাকি যিসকলে বহুত বেছিকৈ সাপোৰ্ট কৰে এতিয়ালৈকেতো মই মানে পজিটিভিটি বেছি পাইছো বহুত বেছি ভাল ভাল সাপোৰ্টাৰ পাইছো গতিকে ধন্যবাদ আৰু তোমালোকে ভাবিব পৰা 5k সাবস্ক্ৰাইবাৰৰ পিছতে কিয় কৈছো মই কথাটো কাৰণ আগতে নকলো 1k সাবস্ক্ৰাইবাৰ হলে এটো কৰিম বুলি কাৰণ তো নাভাবাকৈ হৈ গল কেতিয়াও এনেকৈ একো ইন্টেনশন নাছিল যে 1k কৰিম কিবা কৰিম কিন্তু এতিয়া যেহেতু তোমালোকে সেই মানে মোটিভটো দিছা লাইফত যে মই ভাবিব পাৰো যে মোৰো চেনেলটো গ্ৰো হ'ব পাৰে সেই 20 30 40 সাবস্ক্ৰাইবাৰত থকা ছোৱালীজনী গটা ভাবা নাছিল যে 1k হ'ব তো যেতিয়া মোৰ আসলে 1k 15 আগষ্টৰ দিনাখন হৈছে হেতু মই তোমালোকে জনে জনে চাই আছিল হয়তো চেনেলটো গম পাইছা কিন্তু তেতিয়া মোৰ একো লাইফত নাছিল যে মোৰ চেনেলটো লৈছে এনি মই শেয়াৰ কৰো মানে এটা মোৰ আছে ভিডিঅ ভাল পাছে মই দিও ভিডিঅ বা মোৰ ভিডিঅ দিয়া দিনাখন মই বিজি হৈ থাকো মানুহ যদি বহুত বেছি বাস মানুহ চাও কিমান মানুহে চালে কি কমেন্ট কৰিলে অচিনাকি মানুহ এজনৰ কমেন্টটো আহিলে খুব বেছি ভাল লাগে তো তেনেকুৱাকৈ মোৰ মানে 1k সাবস্ক্ৰাইবাৰ একো নাভাবাকৈ মানে ইমান দিনত কৰিম একো তেনেকুৱা একোৱে নাছিল লাইফত মানে ইউটিউব চেনেলটো লৈ পেলাই যিহেতু তোমালোকে এতিয়া মোক এটা দিশ দেখুৱাইছা গতিকে মই সেই দিশটোত আগবাঢ়ি যাব বিচাৰিছো আৰু মোক সেই 5k সাবস্ক্ৰাইবাৰৰ পিছত মই ভাবিছো ঠিক তেনেকৈ তোমালোকে যদি মোক 5k সাবস্ক্ৰাইবাৰ কেতিয়াবা কৰি দিয়া কেতিয়া হয়তো নাজানো তেতিয়া হয়তো আৰু মই মানে মোৰ লাইফত আৰু তেনেকুৱাকৈ মোটিভেশন পাম যে ইয়াৰ পিছত মই এটো কৰিম তেনেকুৱা 5k সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত মই গোটেইখিনি বুকস দি দিম যোন যি আছে যাক যি দিব পাৰো আৰু বাকি মানে মোৰ যদি ফ্ৰেণ্ডছও বহুত হেল্প কৰে তেনে আৰু বুকস যাব তোমালোকৰ তালৈ লাহে লাহে আৰু বাকি কিবা ডাউট আছিল যদি প্লিজ সুধিবা কমেন্ট সেকশনত বাকি সাজেশন আছিল যদিও হেতু দিবা তোমালোকৰ যেতিয়া কিবা এটা ভাল ওয়েট কোৱা মই অবিয়াসলি হেতু সদায় সন্মান কৰো আৰু বাকি আমাৰ জীৱনবিলাক এনেকৈ যোগাত্মক একচি বন্তিৰে সদায় জ্বলি থাকক তাকে কামনা কৰিছো আমি নিজে নিজৰ কাৰণে ঋণাত্মক হৈ গৈছো বৰ্তমানে ইমান বেছি নেগেটিভিটি হৈ গৈছে নিজে নিজৰ কাৰণে আমি নেগেটিভ হয় তাতকৈ বেছি বেয়া কথা একো হ'ব নোৱাৰে গতিকে সকলোৰে মনত পজিটিভিটি ভৰি যাওক কাৰোবাৰ আমি ভাল কৰিব নোৱাৰিলেও এটলিষ্ট আমি ভাবিব পাৰো সকলোৰে কাৰণে ভাল এখন যোগাত্মক পৃথিৱী আমি সকলোৱে মিলি গঢ়োৱা হওক আৰু এনেদৰে আমি আগবাঢ়ি যাও আমাৰ পজিটিভিটি আমাৰ চাৰিওফালে বিলাও হওক ধন্যবাদ